প্ৰথমে প্ৰেম, তাৰ পাছত শাৰীৰিক সম্পৰ্ক, তাৰ পাছত ভিডিঅ' ৰেকৰ্ডিং কৰি ব্লেকমেইল। বোৱাৰীৰ প্ৰেমত পৰি সৰ্বস্বান্ত নলবাৰীৰ এজন যুৱক। তেওঁৰ লগত থকা যিবিলাক ভিডিঅ' বা সেনেকুৱা ফটো সেইবিলাক মই ভাইৰেল কৰিম বুলি কয় মোৰ পৰা প্ৰথমতে 20 লাখ টকা দাবী কৰে তাৰে মহিলাজনীয়ে। আকৌ তাৰে পিছত আকৌ মই ইমান পইচা দিব নোৱাৰোঁ বুলি কোৱাত 10 লাখ টকা মোক দাবী কৰে। নহওঁতে নলবাৰী টাউনতে যিটো দোকানৰ ব্যৱস্থা কৰি দিব কয়। অৱশেষত মই উপন্তৰ হয় মোৰ বন্ধুৱে লগ কৰি মোক ভিডিঅ' ভাইৰেল কৰিম বুলি কৈ মই মোবাইলত ভিডিঅ' দেখুৱাই মোৰ পৰা 2 লাখ টকা ইতিমধ্যে তেওঁ লৈ যায়। মোৰ বন্ধুটো লৈ যায়। বন্ধুটোৰ লগত তেওঁৰ বন্ধু এটা আছে, মানে মুছলিম আলী বুলি কয়। ঠিকে আছে, তই পইচা দিব লাগিব। ক'ৰবাত এটা ৰুম এগ্ৰিমেণ্ট কৰি 10 লাখে দি ক'ৰবাত টাউনত এখন মই দোকান দি পেলাই খাই থাকোঁ, মালডাল ভৰাই দি। তাইক বহুত বেছি লাগে, মোটামুটি পাৰিলে 5 লাখে লাগে। মই কৈছোঁ সেৱা বাদ দি যিকোনো কাম এটা কৰিব লাগিলে মানে এৰি হ'লেও এটা ভাল ভাৱত মিলা মিচিৰ মাজেদি হ'লি ভাল হয়। আৰু মানুহটোক 10 লাখে ক'লো দে, যদি তেওঁ দিবা নোৱাৰে ক'লি কি হ'ব? দিব পাৰিব লাগিব না। গতিকে দিবা যদি নোৱাৰে আৰু এনে খুলি কি হ'ব? গতিকে যিখিনি পাৰি তাৰপিছত তেল চব বাদ দিয়া যি হ'ব লাগে হৈছে। গতিকে তেওঁক আৰু 2 লাখ টকা কৰি দিবা দি। প্ৰেমিকাৰ লগতে লতিফ আলী, মুছলিম আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল হয়। এজন লুৎফুৰ ৰহমান, ঘৰ নলবাৰীৰ খাতা নম্বৰ ভাগ গাঁৱত। লুৎফুৰে বহু বছৰৰ পূৰ্বে প্ৰেমত পৰিছিল গাঁৱৰে এগৰাকী বোৱাৰীৰ সৈতে। পৰৱৰ্তী পৰ্যায়ত মহিলাগৰাকীয়ে স্বামীক এৰি মাকৰ ঘৰলৈ গুচি যায়। তাৰ পাছত লুৎফুৰে কিছু বছৰ ভাড়াঘৰত ৰাখে যদিও একেলগে সংসাৰ কৰাৰ আশাৰে প্ৰেমিকাৰ নামত নলবাৰীৰ বৰকুৰাত মাটি কিনি ঘৰ বান্ধি দিয়ে। কিন্তু ভবামতে নহ'ল কাম লুৎফুৰৰ। অভিযোগ অনুসৰি সিহঁতৰ মাজত এণ্ট্ৰি হয় লতিফ আলী আৰু মুছলিম আলীৰ। প্ৰেমিক লুৎফুৰে অভিযোগ কৰা অনুসৰি প্ৰেমিকা বৰমাজাৰ লতিফ আলী, কেকানৰ মুছলিম আলী লুৎফুৰৰ পৰা বহু টকা সৰকাৰে। পৰৱৰ্তী পৰ্যায়ত সিহঁতৰ অভিসন্ধি গম পায় প্ৰেমিকাৰ সৈতে সম্পৰ্ক ছেট কৰে প্ৰেমিক লুৎফুৰে। প্ৰেমিকে অভিযোগ কৰা অনুসৰি তাৰ পাছত আৰম্ভ হয় ব্লেকমেইলিং। ভুক্তভোগী মুখেৰে শুনক সম্পূৰ্ণ ঘটনা। মোৰ মাইকী এজনীৰ লগত মোৰ প্ৰেমৰ সম্পৰ্ক আছিল। তেওঁৰ লগত মোৰ প্ৰেমৰ সম্পৰ্ক থকাৰ পিছত মোৰ বন্ধু এজনে তেওঁৰ লগত ঘৰত গৈ যোৱা মিলাটো আছিল আমাৰ দুটাৰ মাজত। এনেকৈ আমি চলি থাকোঁ। আজি কিছুদিনৰ আগত তেওঁ গিৰিয়েকৰ পৰা গুচি যায়। গিৰিয়েকৰ পৰা গুচি যোৱাৰ পিছত ৰুম ভাড়াত মই 4 বছৰ 5 বছৰ এনেকৈ চলি থাকোঁ। থকাৰ পিছত মই অলপ মাটি ল'লোঁ। মাটি লোৱাৰ পিছত তাতে মই ঘৰ দুৱাৰো বনাই ল'লোঁ। বনোৱাৰ পিছত এনেকৈ আমাৰ দুটাৰ মাজত নিজৰ সংসাৰ বুলি তেওঁক মই নিজৰ কৰি লোৱা কথা আছিল, যদিও সামাজিকভাৱে বা আইনগতভাৱে কোনো ধৰণৰ বিয়া হোৱা নাছিল। গতিকে মই নিজৰ মাইকী হিচাপতে তেওঁক মানে যি লাগে মই এনেকুৱা অন্তৰৰ পৰা ভাল পাইছিলোঁ, যি লাগে সেয়াই মই ব্যৱস্থা কৰি দিছিলোঁ। এনে ক্ষেত্ৰত মোৰ বন্ধু এজন তাত নলে গলে থকা বন্ধু তাত গৈ তেওঁৰ লগত মোক এনেকুৱাকৈ ব্লেকমেইল কৰি আছে। আচলতে তেওঁৰ সেয়া প্ৰেম নাছিল, তেওঁ তাৰমানে মোক এটা ব্লেকমেইল কৰাৰ চেষ্টা কৰি আছিল মহিলাজনে। কিন্তু কথাটো হ'ল মহিলাজনৰ মেইন উচতনি দি আছিল মোৰ বন্ধুজনৰ লগত আকৌ বন্ধু যায়। তেওঁৰ লগত মই প্ৰায়ে হঠাতে গ'লে মই বন্ধুকো লগাল পাওঁ। কেতিয়াবা মানে গ'লে বন্ধুটোৰ নাম আচলতে আটোৱাৰ ৰহমান, লতিফ বুলি মাতে। আৰু তেওঁৰ বন্ধু আছিল বুনমাজা, পাইকান বুনমাজা বুলি কয়। আৰু যোনটো বৰকুৰা ডিষ্ট্ৰিক্ট নলবাৰী আমাৰ। মোৰ ঘৰ মানে খাতা নম্বৰ ভাগ। মোৰ নাম লুৎফুৰ ৰহমান। ব্লেকমেইল কৰি আছে। তাৰপিছত মোক ইতিমধ্যে তেওঁৰ লগত থকা যিবিলাক ভিডিঅ' বা সেনেকুৱা ফটো সেইবিলাক মই ভাইৰেল কৰিম বুলি কয় মোৰ পৰা প্ৰথমতে 20 লাখ টকা দাবী কৰে।
তাৰে মহিলাজনীয়ে আকৌ তাৰে পিছত আকৌ মই ইমান পইচা দিব নোৱাৰোঁ বুলি কোৱাত 10 লাখ টকা মোক দাবী কৰে। নহওঁতে নলবাৰী টাউনতে যিটো দোকানৰ ব্যৱস্থা কৰি দিব কয়। অৱশেষত মই উপন্তৰ হয় মোৰ বন্ধুৱে লগ কৰি মোক ভিডিঅ' ভাইৰেল কৰিম বুলি কৈ মই মোবাইলত ভিডিঅ' দেখুৱাই মোৰ পৰা 2 লাখ টকা ইতিমধ্যে তেওঁ লৈ যায়। মোৰ বন্ধুটো লৈ যায়। বন্ধুটোৰ লগত তেওঁৰ বন্ধু এটা আছে, মানে মুছলিম আলী বুলি কয়। বন্ধুটোৰ পৰা মানে 2 লাখ টকা লৈ যায়। অৱশেষত মই এনেকৈ চলি আছোঁ, কোনো ধৰণৰ হাল্লা একো নাছিলে। মই ভাবিছোঁ বোলে এইটোৰ লগত তাৰ কোনো সম্পৰ্ক যিহেতু নাই, মই 2 লাখ টকাটো দি দিওঁ। এনেকৈ মই দি দিলোঁ। এনেকা আজি পৰা কিছুদিন আগত আকৌ বন্ধুটো আৰু মুছলিম আলীয়ে মোক লগ কৰি আকৌ টকাৰ দৰদাম কৰিছে। যদি আকৌ মই 2 লাখ টকা নিদিওঁ তেনেহ'লে মোক আকৌ সামাজিক মাধ্যমত মোক ভিডিঅ' ভাইৰেল কৰিম বুলি কয়। অৱশেষত মোক মাৰাৰো ভাবুকি দি আছে, মোক চুৰিৰে হানিম কাটিম, ইতিমধ্যে গাড়ী আগত মোক পেলাই দিম, মানে মোক মানে প্ৰাণৰ খুবেই শংকা হৈ পৰিছে। শেষত মই উপান্তৰ হৈ মই এজাহাৰ এখন দাখিল কৰিছোঁ। লগতে তেওঁৰ মই বেলশৰ থানাত এজাহাৰখন দিছোঁ। মই বেলশৰ থানাত মানে ভাৰপ্ৰাপ্ত বিষয়াৰ ওপৰত মোৰ খুবেই দৃঢ় বিশ্বাস আছে, তদন্ত কৰি মই এটা ন্যায় দিব বুলি। লগতে তেওঁৰ ঘৰত বাজে সময় যেতিয়া মই গৈছিলোঁ, প্ৰায় বিভিন্ন ধৰণৰ ল'ৰা মই লগ পাইছিলোঁ। লগ পোৱাৰ পিছত মই সোধ-পোছ কৰাৰ পিছত কয় মোৰ এইটো মাহীৰ ল'ৰা, মোৰ এইটো পেহীৰ ল'ৰা। কিন্তু তাৰপিছত মই গম পালোঁ কোনো ধৰণৰ মাহীৰ ল'ৰা বা এইটো পেহীয়েকৰ ল'ৰা নাছিল। কিন্তু তেওঁলোকৰ এইবিলাক তাৰ ষড়যন্ত্ৰ। আজি প্ৰায় কিছুদিন আগতেও তেওঁ মানে ওচৰৰে ল'ৰা এটাক এনেকুৱা ব্লেকমেইল কৰি ইতিমধ্যে মানে কেছ ৰুজু হৈ আছে, কেছটো চলি আছে। তাতেও মই গম পোৱাত পইচাৰ মানে দৰদাম কৰি আছে। মানে যদি মানে পইচাটো দিয়ে কেছটো উঠাই দিব। জালত পেলাইছে, ইতিমধ্যে কেছ চলি আছে, এইটো নলবাৰী থানাত চলি আছে। মানে এইটো প্ৰান্ততো মানে পইচাৰ ভাবুকি দিছে, পইচাটো দিলে তাৰমানে টাউন মানে কেছটো উঠাই দিব। কিন্তু এতিয়ালৈকে কেছটো উঠা হোৱা নাই, পইচা দিব পৰা নাই, মই কথাটো গম পাওঁ। অৱশেষত মাইকীজনীয়ে মোক হোৱাটছআপত ফাঁচি লগোৱা পিকচাৰো মোক পঠাই দিছে। দি পেলাই ছুইচাইড নোটত মোৰ নাম লিখি মোক ফাঁচাম বুলি, মোক জেলৰ ভাত খুৱাম বুলি, বিভিন্ন ধৰণৰ মোক মানে মাৰধৰ কৰিম বুলি এনেকুৱা ভয় ভাবুকি দি আছে। অৱশেষত মই উপান্তৰ হয় মানে বেলশৰ থানাত মই এজাহাৰ এখন দাখিল কৰিছোঁ। আৰু মোক ছাৰে তদন্ত কৰি মোক ন্যায় দিব বুলি মোৰ দৃঢ় বিশ্বাস আছে। প্ৰায় 10-11 বছৰ আমাৰ প্ৰেমৰ সম্পৰ্ক আছিল। মই বিবাহিত হোৱা নাই, মই বিয়া কৰা নাই। মই বিয়া কৰাৰ মানে 100% বিশ্বাস, আৰু মই তেওঁক নিজৰে কৰি লোৱাৰ এটা হেৰি আছিল। আৰু মই যিখিনি ভাল পাওঁ, মই সিহঁতি সঁচা অন্তৰৰ পৰাই মই ভাল পাওঁ। আৰু তাইক মই নিজৰ কৰি লোৱা কথা আছিল। মই নিজৰ কৰি ল'লোঁ হয়, কিন্তু মই ঘৰুৱা অসুবিধাৰ কাৰণে মই নিজৰ কৰি ল'ব পৰা নাছিলোঁ। যদিও তেওঁক 4 বছৰ 5 বছৰ মই ৰুম ভাড়াত কৰি ৰাখিছিলোঁ। মই সপ্তাহত 1-2 দিন এনেকৈ গৈছিলোঁ। তদন্ত মানে খৰচা তেওঁ যি বিচাৰে, যি লাগে মই সেয়ে দিছোঁ। আৰু মই তেওঁক দিয়াৰ কাৰণত মই তেওঁক এনেকুৱা ভাল পাওঁ, ক'ব গ'লে মই প্ৰেমত অন্ধ হৈ গৈছিলোঁ। হাছিনা বেগম। আৰু বিবাহিত, তেওঁৰ ল'ৰা 2টা আছে। আকৌ যিজন ল'ৰাই তাত তেওঁৰ লগত মানে সম্পৰ্ক, মানে তেওঁৰো মানে বাচ্চা 3জন, তেওঁ বিবাহিত। প্ৰেম সম্পৰ্ক হৈছিলে। ব্লেকমেইল কৰিলে। মহিলাজনীৰ লগত আকৌ 2জন আছে, মানে বাকী মানে আছে, মই সেইবিলাকক চিনি নাপাওঁ। হয়। এতিয়া আকৌ মানে বন্ধুকেইজনহে মোক বিচাৰি আছে। বন্ধু এতিয়া বৰ্তমান তেওঁ মোক কোৱা নাই, তেওঁৰ লগত মোৰ কোনো ধৰণৰ চব নাম্বাৰ মই ব্লকত থৈ দিছোঁ। ইনষ্টাগ্ৰাম, ফেচবুক মানে কলিং মই নম্বৰ থৈ দিছোঁ। আচলতে বন্ধুকেইজনৰো মানে মই চব ব্লক লিষ্টত থৈ দিছোঁ, এনেকুৱা বহুত ধৰণৰ ফোন আহি থকাৰ কাৰণে। কিন্তু এতিয়া মোক বিচাৰি যাই পেলাই মোক তাৰমানে পইচাৰ মোক লৈ যায়, লগ কৰি মানে পইচাৰ ভাবুকি দি আছে, মোক পইচা লাগে। ইতিমধ্যে মোৰ বন্ধুজনে 2 লাখ টকা লৈ গৈছে। আৰু আটোৱাৰ ৰহমান লতিফ 2 লাখ টকা লিখিতভাৱে মোক দি গৈছে। মই আৰক্ষীক জনাইছোঁ, ইতিমধ্যে দিছোঁ মই গোটেইখিনি তথ্য। আৰু মোক যিখিনি মাৰিম কাটিম ভাবুকি দি আছে, মই সেইবিলাকো মই তথ্য দিছোঁ। এতিয়া মই ন্যায় বিচাৰোঁ, যাতে মোক এইটো আৰক্ষীয়ে তদন্ত কৰি মই যাতে এটা ন্যায় ভালদৰে পাওঁ। আৰু মই এখন সামান্য দোকান এখন দিওঁ সভাত। মোৰ মানে
আপোনাৰ চশমা বেল ঘড়ী টুপি যিকোনো সভাতে যাওঁ মই সভাত গ'লেও তাতে মোৰ বন্ধুই লগতে তাইও তাত যাই পেলাই মোক নানান ধৰণৰ অত্যাচাৰ কৰে আৰু অত্যাচাৰ কৰি মোৰ পৰা যি টকা পইচা আছে মানে টকা পইচাখিনি লৈ আহে মই মানে আজি প্ৰায় যোৱা জাগ্ৰা সভাটো মই এনেকুৱা অত্যাচাৰ কৰি মোৰ পৰা টকা পইচাখিনি লৈ আহিছে মানে মৰুৱা সভাটো মই গৈছিলোঁ তাতেও মানে তেওঁলোকে যাই পেলাই মোৰ তাৰপৰা মানে মোক ভাবুকি দিয়ে মানে এইবিলাক পিকচাৰ ফটোবিলাক মোক দেখুৱাই তেওঁৰ লগত থকা মানে বেয়া পিকচাৰবিলাক দেখুৱাই সামাজিক মাধ্যমত প্ৰচাৰ কৰি দিম বুলি কয় মই নিজৰ লাজ চৰম এৰি ত্যাগ কৰি মই ভয়তে যি লাগে মই তাকে তাৰমানে পইচা আনি দিছোঁ আৰু মোৰ বন্ধু ইতিমধ্যে কৈ আছে মানে মই সামাজিক মাধ্যমত দিম এনেকুৱা কৰিম তোমাক মানে অলপমান কৰি দিম মাৰিম অমুক কৰিম মই ভয়তে তাৰমানে 2 লাখ টকা এটা দিছিলোঁ বোলে মই এনেকুৱা য'ত বতত নিজৰ লাজ চৰম এৰি বোলে 2 লাখ টকা তুলি দিছিলোঁ আৰু ইতিমধ্যে মই এতিয়া আৰক্ষী ন্যায় বিচাৰিছোঁ আৰক্ষীয়ে মোক মানে এইটো এটা সুব্যৱস্থা কৰি দিব বুলি মোৰ দৃঢ় বিশ্বাস আছে অৱশেষত ন্যায় বিচাৰি বেলশৰ আৰক্ষীৰ কাষ চাপে ভুক্তভোগী লুটফুৰে লগতে কোনো লোকে বোৱাৰীৰ প্ৰেমত নপৰিবলৈ হাতজোৰ কৰি অনুৰোধ জনায় ভুক্তভোগী এটাই মই মোৰ লগ বন্ধু সমনীয়াকে হাত জোৰ কৰি হ'লে কৈছোঁ যাতে বোৱাৰীৰ প্ৰেমত মানে কোনো নপৰে আৰু আচলতে বোৱাৰীৰ প্ৰেমত শৰীৰটোহে আচলতে দিয়ে মই এতিয়া গম পালোঁ শৰীৰটোহে দিয়ে শৰীৰটো দি পেলাই মানে ধনৰ লোভত টকা পইচাৰ লোভত তেওঁলোকে চলি থাকে আৰু এনেকুৱা মই লগ বন্ধু যিমান মানে আছে মই সকলোকে মই এটা কাটৰ অনুৰোধ যাতে বোৱাৰীৰ প্ৰেমত নপৰে মই কাটৰ অনুৰোধ কৰিছোঁ নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট অসম লাইভ 24